অসমতে থাকি অসমতে মিয়ালেণ্ড বিচৰাৰ বিৰুদ্ধে সৰব অসম সেনা। অসমতে থাকি অবৈধভাৱে চৰকাৰী ভূমি জলাশয় বনাঞ্চল আদি দখলেৰে গাঁও সৃষ্টি কৰা মিয়াই এতিয়া মিয়ালেণ্ডৰ দাবী উত্থাপন কৰা কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে অসম সেনা। মিয়ালেণ্ড সন্দৰ্ভত অসম সেনাৰ আহ্বায়ক হিমাংশু মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মূল দাবী সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অফ আছাম। এই ঘটনাটোক অতি শীঘ্ৰে তদন্ত কৰি যিকেইজনে এই সংবাদ মাধ্যমৰ আগত মিয়ালেণ্ড বিচাৰিছে, অসমীয়া জাতিটোক নষ্ট কৰিবৰ কাৰণে অসমীয়া জাতিটোৰ ওপৰত যি ধৰণৰ ভাবুকিমূলক মন্তব্য প্ৰদান কৰিছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে অসমত উচ্ছেদ চলিছে। উচ্ছেদ কাৰোবাৰ পটা মাটিতো উচ্ছেদ চলা নাই। উচ্ছেদ ক'ত কৰিব পাৰে? চৰকাৰী মাটি যিসকলে দখল কৰিছে, খাল বিল জলাশয় এইসকলৰ ক্ষেত্ৰত দখল কৰিছে, সেইসকলক উচ্ছেদ কৰিছে। আৰু উচ্ছেদৰ জৰিয়তে অসমীয়া মানুহৰ ভূমি অধিকাৰ আহিব। উচ্ছেদৰ জৰিয়তে অসমীয়া মানুহৰ অনাদি অনন্তকাললৈ প্ৰভুত্ব ঘূৰাই পাব। এইখন অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব লাগিব। আৰু ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী, এইখন অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বহু মানুহ শ্বহীদ হৈছে, বহুত মানুহ গুলীবিদ্ধ হৈছে, পংগুত্ব জীৱন অতিবাহিত কৰি আছে, ধৰ্ষিতা হৈছে, লাঞ্ছিতা হৈছে। আৰু তাৰ পিছত কোনোবাই মিয়ালেণ্ড বিচাৰিব, তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। এইখন অসম হয়। এইখন অসমত যদি থাকিব বিচাৰে অসমীয়া মানুহৰ লগত মিলি থাকিবলৈ চেষ্টা কৰক। আৰু অসম চৰকাৰক কৈছোঁ, 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰতিজন মানুহক এইখন অসমৰ পৰা ধৰ্মভিত্তিত নহয় সকলোকে ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু ছাত্ৰ সন্থাৰ যি সাংবিধানিক ৰক্ষা কৱচ, যিহেতু বন্ধুক দিছে চৰকাৰলৈ, আমি এটা আহ্বান জনাব বিচাৰিছোঁ। বন্ধুক দিয়া সলনি যদি আপোনালোকে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰে, তেতিয়াহ'লে অসমীয়া জাতিটো সুৰক্ষিত হ'ব। কাৰণ এইখন অসমত আপোনালোকে দেখিছে এইখন অসমত কি ধৰণৰ পৰিৱেশলৈ গুচি গৈছে। কাৰণ ইতিমধ্যে আপোনাৰ বহু সমষ্টিত অসমীয়া মানুহে নিৰ্ণায়কৰ ভূমিকা পালন কৰিব নোৱাৰে, অসমীয়া মানুহ এটা জিকাই পঠিয়াব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অসমত অসমীয়া মানুহৰ প্ৰভুত্বৰ কাৰণে সাংবিধানিক ৰক্ষা কৱচ লাগিব। আৰু ছাত্ৰ সন্থাৰ এইটো দীৰ্ঘদিনীয়া দাবী। গতিকে আমি যিহেতু প্ৰাক্তন ছাত্ৰ সন্থা হিচাপে এইটো অনুভৱ কৰিছোঁ যে অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কেৱল সাংবিধানিক ৰক্ষা কৱচ প্ৰয়োজন আছে। এই কথাটো আপোনালোকক পুনৰ দোহাৰাই দিছোঁ। গতিকে সাংবিধানিক ৰক্ষা কৱচৰ ক্ষেত্ৰত আপোনাক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।